জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলৰ আশংকা গণেশগুৰি জুবিনৰ ছবি অংকনৰ সময়ত সৃষ্টি হৈছিল ব্যাপক যান-জঁট আৰু সেই যান-জঁটত 2 ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দল গণেশগুৰি জাপানত বিশৃংখলতা দেখি হতভম্ব হৈ পৰিছে জাপানৰ দলটো জাপানৰ ৰাজপথত দেখা পোৱা নাযায় এনে ধৰণৰ পৰিস্থিতি জাপানৰ উচ্চস্তৰীয় দলটোৰ তথ্যৰ ভিত্তিতে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত অনিশ্চয়তা আহি পৰিছে পূৰ্বে বাতিল হৈছিল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কা বিৰোধী হিংসাত্মক আন্দোলনৰ বাবে বাতিল হৈছিল প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে অহাৰ কথা আছিল বহু প্ৰতিষ্ঠানৰ সিইও অৱশ্যে বৰ্তমানলৈ চৰকাৰে প্ৰকাশ কৰা নাই কোনো ধৰণৰ তথ্য জনাইছো জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাতিলৰ আশংকা দেখা দিছে গণেশগুৰিত জুবিন গাৰ্গৰ ছবি অংকনৰ সময়ত যেনে ধৰণৰ যান-জঁটৰ সৃষ্টি হৈছিল আৰু সেই যান-জঁটতে 2 ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে জাপানৰ উচ্চস্তৰীয় প্ৰতিনিধি দল গণেশগুৰিৰ এই ৰাজপথত বিশৃংখল পৰিৱেশ দেখি হতভম্ব হৈ পৰিছিল জাপানৰ দলটো যেহেতু জাপানৰ ৰাজপথত এনে ধৰণৰ পৰিস্থিতি দেখা পোৱা নাযায় গতিকে জাপানৰ উচ্চস্তৰীয় এই দলটোৰ তথ্যৰ ভিত্তিতেই জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত এতিয়া অনিশ্চয়তা দেখা দিছে পূৰ্বেও জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হৈছিল কা বিৰোধী হিংসাত্মক আন্দোলনৰ বাবে বাতিল হৈছিল প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বহু প্ৰতিষ্ঠানৰ সিইও অহাৰ কথা আছিল অসমলৈ অৱশ্যে বৰ্তমানলৈ এই ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই